গোলাঘাটৰ উৰিয়ামঘাটত শীঘ্ৰে প্ৰশাসনৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতেই অঞ্চলটোৰ পৰা আঁতৰি গৈছে বহু সংখ্যক সন্দেহজনক লোক। ঘৰ-দুৱাৰ ভাঙি আঁতৰি গৈছে অবৈধ দখলকাৰী। এসপ্তাহৰ ভিতৰত ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে আৰু নিশাৰ ভাগতো ট্ৰাকে সা সামগ্ৰী লৈ আঁতৰি গৈছে একাংশ অবৈধ দখলকাৰী। সৰুপথাৰৰ নিশাৰ দৃশ্য এয়া উৰিয়ামঘাটৰ লগতে নেঘেৰী বিলতো সন্দেহজনক লোকৰ বিৰুদ্ধে চলিব উচ্ছেদ। আৰু আপোনালোকে দৃশ্য দেখিবলৈ পাইছে, এই দৃশ্য হৈছে নিশাৰ ভাগৰ দৃশ্য আৰু এইদৰে এতিয়া তালি টোপোলা বান্ধি তেওঁলোকে আঁতৰি গৈছে সেই ঠাইৰ পৰা। আৰু গোলাঘাটত উৰিয়ামঘাটতো শীঘ্ৰে প্ৰশাসনৰ উচ্ছেদ চলিব আৰু উচ্ছেদৰ জাননী পোৱাৰ পিছতেই অঞ্চলটোৰ পৰা এতিয়া আঁতৰি গৈছে বহু সংখ্যক সন্দেহজনক লোক আৰু ঘৰ-দুৱাৰ ভাঙি তেওঁলোক আঁতৰি গৈছে। এই অবৈধ দখলকাৰীসকল আঁতৰি গৈছে আৰু এসপ্তাহৰ ভিতৰত ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে আৰু নিশাৰ ভাগত এইদৰে ট্ৰাকে সা সামগ্ৰী লৈ আঁতৰি গৈছে এই একাংশ অবৈধ দখলকাৰী। আৰু সৰুপথাৰৰ নিশাৰ ভাগৰ আমি দৃশ্য দেখুৱাইছোঁ আৰু এয়া হৈছে কিছু পুৱাৰ ভাগৰ দৃশ্য। এইদৰে তেওঁলোকে বাহনসমূহত নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ তেওঁলোকে আঁতৰি যোৱা পৰিলক্ষিত হৈছে। আৰু আমি এই ঘটনা সন্দৰ্ভত আৰু অধিক জানিবলৈ আমি ফোনলাইনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মাহমুদ আলীৰ সৈতে। মাহমুদ, যিহেতু এতিয়া প্ৰশাসনে উচ্ছেদ চলোৱাৰ জাননী দিয়াৰ পাছতেই প্ৰশাসনে যিসকলক জাননী প্ৰেৰণ কৰিছে তেওঁলোকে জাননী পোৱাৰ পাছতে এতিয়া নিজৰ যিসমূহ প্ৰয়োজনীয় সামগ্ৰী লৈ তেওঁলোকে আঁতৰি গৈছে সেই ঠাইসমূহৰ পৰা। আমি আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছোঁ খবৰ মাহমুদ। হয় ভাস্কৰ, আমি ইতিমধ্যে নিউজ লেবৰ দৰ্শকে দেখিছে যিসমূহ আমি ভিজুৱেল ইতিমধ্যে নিউজ লেবৰ স্ক্ৰীণত দেখা পাইছে। এই ভিজুৱেলসমূহ হৈছে উৰিয়ামঘাটৰ আৰু এই উৰিয়ামঘাট সীমান্তৰ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে উৰিয়ামঘাট সীমান্তৰ যি ৰেংমা বনাঞ্চল সেই ৰেংমা বনাঞ্চলত একাংশ সন্দেহজনক নাগৰিক তেওঁলোকে থিতাপি লৈছিলে আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা তেওঁলোকে ইয়াত প্ৰব্ৰজন হৈছিল আৰু ইয়াৰ যি জনগাঁথনিৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ মৰ্মে বন বিভাগৰ উচ্চস্তৰীয় বিভাগে আহি ইয়াত এক জৰীপ চলাই তেওঁলোকে ড্ৰোনৰ সহায়তো জৰীপ চলাই আৰু এই জৰীপৰ সহায়তে ভয়াৱহ দৃশ্য ইতিমধ্যে প্ৰকাশ পাইছিল। গতিকে ইয়াৰ পিছতে অসমৰ বন বিভাগে এই লোকসকলক জাননী প্ৰেৰণ কৰিছে যে তেওঁলোকে এসপ্তাহৰ ভিতৰত এই অঞ্চলসমূহ তেওঁলোক খালী কৰি দিব লাগে, স্বইচ্ছাই তেওঁলোকে গুচি যাব লাগে। সেইমতে আমি দেখা পাইছিলোঁ যে অসম নাগালেণ্ড সীমান্তৰ যিকেইখন গাঁও আছে, সংখ্যালঘু অধ্যুষিত যিসমূহ গাঁও তেওঁলোকে গঢ়ি তুলিছিলে, বিদ্যাপুৰ আছে, ইন্দ্ৰপুৰ আছে, ইয়াৰ পিছত আপোনাৰ পিঠাঘাটৰ একাংশ আছে, দয়ালপুৰ, দলনি পথাৰ আদি কৰি বহুকেইখন সংখ্যালঘু যিসমূহ গাঁও, এই গাঁওসমূহত ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে বন বিভাগে আৰু 7 দিনৰ সময় দিছিল। ইতিমধ্যে প্ৰায়সমূহ গাঁৱতে 2 দিন উকলি গ'ল আৰু আছে মাত্ৰ 5 দিন। এই 5 দিনত আমি দেখা গৈছে যে তেওঁলোকে যেতিয়া জাননী পায় তেওঁলোকে স্বইচ্ছাই এই গাঁওসমূহ এৰাৰ তেওঁলোকে আমি পৰিলক্ষিত দেখিছোঁ। তেওঁলোকে নিশাৰ পৰা লৈ ৰাতিপুৱালৈকে তেওঁলোকে শ গাড়ী লাইন আমি দেখি পাইছোঁ আৰু সেই গাড়ীসমূহত তেওঁলোকৰ যিসমূহ বয়-বস্তু এই বয়-বস্তু লৈ তেওঁলোকে ইতিমধ্যে এই উৰিয়ামঘাটৰ এই বেদখল কৰা এই অঞ্চলৰ পৰা তেওঁলোকে ৰাওনা হৈছে। আৰু আমাৰ হাতৰ পৰা তথ্য অনুসৰি যে আমি প্ৰায়সমূহ গাড়ীৰ চালকক বা গাড়ীত থকা ব্যক্তিসকলক যেতিয়া আমি সুধিছিলোঁ যে আপোনালোক ক'লৈকে যাব, এতিয়া তেওঁলোকে ইতিমধ্যে আমাৰ নিউজ লেবৰ আগতো প্ৰকাশ কৰিছে যে তেওঁলোক নগাঁও, ধিং, ৰূপহী, মৰিগাঁও, মইৰাবাৰীকে আদি কৰি যিসমূহ জিলা আছে এই জিলাসমূহলৈ তেওঁলোক গৈছে আৰু প্ৰায় সংখ্যক লোক আচলতে তাতে বসতি এই জিলাসমূহৰে আছিলে, কিন্তু তেওঁলোকে আহি ইয়াত বেদখল কৰি তেওঁলোকে খেতি বাতি কৰিছিল। গতিকে এনেধৰণৰ এই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত বন বিভাগে যি জাননী প্ৰেৰণ কৰিলে, ইয়াৰ পিছত দেখা গৈছে যে এই লোকসকলে স্বইচ্ছাই ইয়াৰ পৰা আঁতৰি যাব ধৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই সীমান্ত এলেকাত আমি যিসমূহ ৰাইজ দীঘলীয়া শাৰীকে যোৱা দেখিছোঁ, কেৱল সেয়াই নহয়, ইয়াত হাজাৰ লোক আচলতে ইয়াত বসবাস কৰিছিল। গতিকে এই লোকসকল আচলতে এতিয়াও বহু লোক আছে, তেওঁলোকে এতিয়াও ঘৰ বাৰী এৰি যাব পৰা নাই, অৰ্থাৎ তেওঁলোকৰ সেই যুঁজা চলাই থকাও পৰিলক্ষিত হৈছে। গতিকে আগন্তুক সময়ছোৱাত দেখা যাব যে আচলতে তেওঁলোকে সম্পূৰ্ণভাৱে তেওঁলোকে উচ্ছেদ কৰে নে ইয়াৰ পৰা গুচি যায় নে তাৰ কোনোবা লোক ইয়াত থাকে। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰশাসনে নিশ্চয় এক ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ।